উচ্ছেদ প্ৰসংগত বিধানসভাত মুখ্যমন্ত্ৰীৰ বিবৃতি দখলকাৰীক চৰকাৰে উচ্ছেদ কৰিবই উচ্ছেদৰ প্ৰসংগক লৈ বিধানসভাৰ মজিয়াত সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ ৭৫ বছৰীয়া শাসনকালত থলুৱা ভূমিহীনক ভূমিপট্টা নিদিয়াৰ লগতে দখলকাৰীক উচ্ছেদ নকৰাৰ বাবে আজি অসমত এই পৰিৱেশৰ সৃষ্টি হৈছে যাৰ বাবে কংগ্ৰেছ দলে বটদ্ৰৱাৰ ৰাইজৰ ওচৰত ক্ষমা খোজা উচিত যে অলপ কংগ্ৰেছ দলে সংখ্যালঘু মানুহৰ হৈ মাত মতাৰ আগতে আমি সংখ্যালঘু মানুহখিনিক ৭৫ বছৰ কেনেকৈ এৰি থৈ আহিলো মাটিৰ পট্টা নিদিলো চৰৰ মাটি জৰীপ নকৰিলো ভাল ঘৰ এটা নিদিলো ভাল স্কুল এটা নিদিলো ভাল জীৱন এটা নিদিলো বিৰোধী পক্ষত থাকোতে যে আমি ইমান সংখ্যালঘু প্ৰীতি হৈ যাওঁ শাসনত থাকোতে কাম কিয় নকৰো নামনি অসমৰ ৰাজ্যক জন্ম নিয়ন্ত্ৰণৰ বাবে আহ্বান মুখ্যমন্ত্ৰীৰ অন্যথা বিপদ নিশ্চিত জনসংখ্যা বাঢ়ি থাকিলে মাটি ক'ৰ পৰা বাঢ়িব পৰিয়ালৰ মাটি আছে এটা মাটি কমি গৈছে এটোতো মোৰ দুখ নহয় সন্তান কম জন্ম দিব লাগে তেতিয়া মাটি নকমিব এটা যদি ৮জন সন্তান ১২জন সন্তান হয় মাটিটো কমি যাবই হেতুটো সমস্যা এটা গতিকে অকল এটা বস্তুৰ ওপৰত ফোকাস কৰিলে অসমখন ঠিক নহব অসমত আৰম্ভ হোৱা উচ্ছেদ থমকি নৰয় যিসকল লোকে সত্তৰ মাটি দখল কৰি আছে তেওঁলোকক ইচ্ছাৰে আঁতৰি যোৱাৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আনহাতে অচিৰেই গোৱালপাৰাতো চলিব উচ্ছেদ অভিযান গোৱালপাৰাত ডাঙৰ এভিকশ্যন হ'ব উপায় নাই হাইকোৰ্টে ক্লিয়াৰ অৰ্ডাৰ দিছে আজি মই বিধানসভাতে কৈছো যে কংগ্ৰেছৰ তাত মানুহে ৩জন এমএলএক জিকাইছে মোল্লা ডাঙৰীয়াক জিকাইছে ৰচিদক জিকাইছে আপোনালোকে হাইকোৰ্টৰ ৩জন বিধায়কে পিটিশন এখন কৰক যে আমাৰ মানুহখিনিৰ কষ্ট হ'ব বিকল্প মাটি নাই হাইকোৰ্টে অন্তত ইমান হাৰ্ছ অৰ্ডাৰ দিব নালাগে সেইকাৰণে মই আজিয়ে সব বিধায়কসকলক কৈছো যে ফৰেষ্টৰ মাটিত এভিকশ্যন কৰিবৰ কাৰণে হাইকোৰ্টে চৰকাৰক চৰম ৱাৰ্নিং দি দিছে সদনত কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনক কটাক্ষ মুখ্যমন্ত্ৰীৰ বটদ্ৰৱাৰ উচ্ছেদিতৰ বাবে খোৱা পানী খাদ্য যোগানৰ কথা কৈছিল ৰকিবুল হুছেইনে প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে চৰকাৰে উচ্ছেদিতক কিয় সাহায্য দিব অসমৰ মানুহে নৈ বিলৰ পানী খাই জল জীৱন মিছনৰ পানী সকলোতে আছে খাই দলেই হ'ল মই এটা কথাই বুজি নাপাওঁ যে এভিক্টেড মানুহক মই কেনেকে পানী খুৱাম আণ্ডাৰ হোৱাট ল পানী খোৱাত বাধাটো দিয়া নাই তাতে জল জীৱন মিছনৰ পানী আছে তাতে পানী টেংকি আছে তাতে পুখুৰী আছে নল নদী আছে অসমীয়া মানুহেতো তেনেকেই পানী খায় কোনোবাটো বেলেগ কৰি আমাৰতো অসমখন মৰুভূমি নহয় যে পানীৰ অভাৱ আছে উল্লেখ্য যে সদনৰ মজিয়াত অসম মিজোৰাম সীমা সমস্যাৰ প্ৰসংগতো মন্তব্য ৰাখে মুখ্যমন্ত্ৰীগৰাকীয়ে মিজোৰাম চৰকাৰ অসম চৰকাৰৰ মাজত আলোচনা হৈছে অৰুণাচল চৰকাৰ অসম চৰকাৰৰ মাজত আলোচনা হৈছে মেঘালয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত আলোচনা হৈছে আৰু অসমৰ ক্ষতি নোহোৱাকৈ মই আকৌ ৰিপিট কৰি কৈছো যে অসমৰ ক্ষতি নোহোৱাকৈ আমি সীমা সমস্যা সমাধান কৰিম এইটোৱে হৈছে আমাৰ লক্ষ্য ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ